হেল্ল' কালি ভাবিছোঁ মূৰটো ধুম সেইকাৰণে আজি অকণমান মূৰত তেল দিওঁ এতিয়া মই কি তেল দিওঁ আপোনালোকক দেখাম এইটো মই ঘৰতে বনোৱা তেল চাব মই উলিয়াই আছোঁ এয়া চাওক এয়া এই তেলটো এয়া এই অকণমান তেল আছে মই লগাই প্ৰায় শেষেই কৰিলোঁ এই তেলটোত যে এইবিলাক দেখিছে আপোনালোকে ভাবিছে চাগে কি এইবিলাক জাবৰৰ নিচিনা এইবিলাক এই তেলটো মই ঘৰত নিজে বনোৱা ইয়াতে মই আমলখি খুন্দিছোঁ খুন্দি পেলাই তাৰে লগতে মিঠি গুটি অকণমান খুন্দি লৈছোঁ আকৌ জবা ফুল তাৰপাছতে আৰু এই যে দীঘল ঠাৰিবিলাক দেখিছে এইবিলাক হৈছে নৰসিংহ পাতৰ ঠাৰি এই গুটেইবিলাক মই প্ৰথমতে তেলখিনি অকণমান নাৰিকলৰ এই পেৰাচুটৰ তেলটো অকণমান গৰম কৰিছোঁ গৰমটো ভালকৈ গৰম কৰিছোঁ তাৰপিছত ঠাণ্ডা হ'বলৈ দিছোঁ ঠাণ্ডা হ'বলৈ দি অলপ ঠাণ্ডা হৈ আছে তেলটো তেতিয়া মই এই খুন্দা আমলখি তাৰপাছত মিঠি গুটি তাৰপাছতে জবা ফুল আৰু নৰসিংহৰ পাতখিনি দি দিছোঁ তাৰপিছত আকৌ অকণমান জুইটো দি দিছোঁ তাৰমানে তলত ফ্লেমটো দি দিছোঁ একেবাৰে মিডিয়াম নহয় একে ল' ফ্লেমত দি অকণমান দেৰি তাৰ মানে এই বস্তুবিলাক যিমানবিলাক মই দিলোঁ আমলখিয়ে মিঠিয়ে এইবিলাক গোটেইখিনি যাতে ইনফিউজড হয় তেলটোত তাৰ কাৰণে অকণমান দেৰি মই তাক মানে মিডিয়াম ফ্লেমত 5 মিনিটমান থৈছোঁ মিডিয়াম টু ল' ফ্লেমত তাৰপিছত তাক মই অফ কৰি পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপিছত কি কৰিছোঁ মই ঠাণ্ডা হোৱাৰ পিছত এই জাৰটোতে আকৌ ভৰাই দিছোঁ মাজে কি কৰিছিলোঁ প্ৰথমতে গ্লাছৰ জাৰত উলিয়াই পেলাই মই মাজে ৰ'দত দিওঁ তাৰপিছত যেতিয়া এতিয়া গৰম দিন আহিলে তেতিয়া ঠাণ্ডাৰ দিনতে বনাইছিলোঁ গৰম দিন অহাৰ পিছত মই ইয়াতে থৈ দিলোঁ আৰু এতিয়া মই এই তেলটোকে মই চুলিত লগাম আৰু এতিয়া আপোনালোকে ভাবিব পাৰে মোৰ চুলিত কি বেনিফিট হৈছে এই তেলটো লগোৱাৰ পিছত যোনদিনাখন লগাওঁ তাৰ পৰা 3 দিনমান ধৰি মানে মোৰ চুলি সৰাটো অলপ কমি থাকে আৰু মই মন কৰিছোঁ মোৰ চুলিকেইডাল আচলতে এনেকুৱা চিধা চুলি নহয় এইটো মই কি বুলি কয় এইবিলাক আজিকালি বুটক যে কৰে সেইবিলাক কৰিছোঁ তাৰ আগতে মোৰ চুলিবিলাক ৱেভি আছিল মই দুবাৰ নহয় 3বাৰলৈকে এনেকুৱা ধৰণৰ ষ্ট্ৰেইটনিং মানে ট্ৰিটমেণ্ট কৰিছোঁ কিন্তু দুবাৰ মোৰ চুলি একেবাৰে অৱস্থা বেয়া হৈ গৈছিল মানে চুলিটো সৰিছে তাৰ মানে একদম ডাল কিবা ধৰণৰ হৈছিল কিন্তু যেতিয়াৰ পৰা মই এই তেলটো লগাইছোঁ এই তেলটো বনাই পেলাই তেতিয়া মই দেখিছোঁ মোৰ বুটক্স কৰাৰ পিছতো মোৰ চুলি কেইডাল আগৰ নিচিনা তাৰমানে একদম নিৰ্জীৱ কিবা শুকান এনেকুৱা ধৰণৰ যে আছে সেই বস্তুটো নোহোৱা হৈছে চুলি সৰাটো আছে একেবাৰে যোৱা নাই কাৰণ এতিয়া বয়সো হৈছে লগতে হৰমনেল ইমবেলেঞ্চটো হ'বই আৰু ধৰক এটা পেৰিমেনোপজৰ সময়টো সোমোৱা গৈছে সেইটো কাৰণত এইখিনি সময়ত অলপ চুলি সৰাটো চবৰে হোৱাটো স্বাভাৱিকেই কিন্তু মই এই তেলটো ব্যৱহাৰ কৰি মই কিন্তু কিছু পৰিমাণে হ'লেও চুলিখিনিৰ স্বাস্থ্যত আগতকৈ পৰিৱৰ্তন দেখা পাইছোঁ আপোনালোকেও ট্ৰাই কৰিব পাৰে তেনেহ'লে এতিয়া মই তেলটো লগাওঁ আজিলৈ থৈছোঁ গুড নাইট